Good morning everyone. মই দৰ্শনা আৰু আপোনালোক সকলোকে মোৰ YouTube চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো এটা নতুন ভিডিঅ'ৰ সৈতে। আজি 3 নম্বৰ দিন শিৱসাগৰত। আজি শিৱদৌললৈ যাম, কিন্তু খোলা থাকে নে নাই সেইটো কনফাৰ্ম নহয়। মই আপোনালোকক শিৱদৌলটো ইয়াৰ ওপৰৰ পৰা দেখাই দি আছো, মানে কাষতে হয়, ইয়াৰ পৰা দেখাই পায়। এইটো শিৱদৌল আৰু এইটো হল বাছ ষ্টপ শিৱসাগৰৰ, য'ত মানে বাছবিলাক ছুপাৰবিলাক ৰখে আৰু য'ৰ পৰা যায়, এইটো ইয়াৰ ফ্ৰণ্টতে হয়। আৰু এয়া চাওক, আমলখি কিমান লাগি আছে, ইয়াৰ ছাতৰ ওপৰৰ পৰাই ছিঙিব পৰা যায়। আমি আহি পালো শিৱদৌল। এইটো ভিতৰত গৈ দেখাই দি আছো আপোনালোকক। আৰু সৌভাগ্যক্ৰমে শিৱদৌল খোলা দিছে আৰু আপোনালোকক দেখাই দিব পাৰিম এতিয়া। এইটো মেইন ৰাস্তাৰ একেবাৰে মাজতে হয়। তাৰে আগত আমি চাকিৰ থালখন লৈ লওঁ আহক। শিৱদৌলত আৰু খুব ধুনীয়া এটা পৰিৱেশ ইয়াৰে। বহুত ধুনীয়া, বহুত ভাল লাগিছে আহি। এইটো হৈছে শিৱদৌল আৰু এইটো হ'ল বিষ্ণুদৌল আৰু এইফালে এইটো দেৱী দৌল। খুব ধুনীয়া পৰিৱেশ। যদি কোনোবাই আহি পোৱা নাই, আপোনালোকে আহি চাব পাৰে। বহুত ধুনীয়া, বহুত ভাল লাগিছে আহি। এতিয়া গৈ আছোঁ বিষ্ণুদৌল, আপোনালোককো দেখাই দিম। ইয়াত বিষ্ণুদৌলৰ ইনফৰমেশ্যনখিনি দিয়া আছে, আপোনালোকে পঢ়ি ল'ব।
এই শিলবোৰ কাটি কাটি ইমান ধুনীয়া আকৃতি দিছে খুব ভাল লাগিছে মন্দিৰটোত আহি আৰু এতিয়া গৈ আছো দেৱী দৌল দেখালো আপোনালোকক খুব ধুনীয়া লাগিছে ভিতৰৰ পৰিৱেশটো বহুত বেছি ধুনীয়া প্ৰত্যেকটো মন্দিৰতে মানে ভিতৰত পূজাৰী থাকে দেৱী দৌলৰ ইনফৰমেশ্যন আপোনালোকে ভিডিঅ'টো পজ কৰি পঢ়ি ল'ব এইটো শিৱ দৌল এইটো দেৱী দৌল আৰু এইটো হ'ল বিষ্ণু দৌল আশা কৰোঁ আপোনালোকৰ দৰ্শন কৰি ভালেই লাগিছে আৰু আমি ইমান ভাগ্যৱান এতিয়া মানে আমি ওলোৱা সময়খিনিত ইয়াৰে গেট বন্ধ কৰি দিছে এতিয়া মানে সোমাব নোৱাৰে আৰু 1:30 বজাতহে ইয়াৰে গেট খুলিব এইটো শিৱদৌলৰ কাষত খুব ডাঙৰ পুখুৰী এটা আছে নহয় ইয়াতে মাছক ব্ৰেড দিয়ে ইয়াতে বহুত মাছ আছে আৰু কাছও আছে ইয়াৰে টেম্পোবিলাক অলপ বেলেগ ধৰণৰ যেনেকৈ কাৰত ষ্টেয়াৰিং থাকে ইয়াৰে টেম্পোবিলাকত ষ্টেয়াৰিং থাকে আমাৰ মানে বাইদেউ আৰু কিবা এটা এক্সপেৰিমেণ্ট কৰিব ওলাইছে হা পপকৰ্নৰ ভগৱান কেৰামেল পপকৰ্ন ৰেচিপি লাগিলে জনাব কাৰোবাক দি দিম নাখাবি নাখাবি আজি আপোনালোকক শিৱদৌল দেখালোঁ আশা কৰোঁ আপোনালোকে চাই ভাল পাব যদি ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টি লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু আপুনি যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি অল ক্লিক কৰিবলৈ নাপাহৰিব আজি যাই কেনেকুৱা লাগিল বঢ়িয়া ন আৰু ইয়াতে আহি আমি শুৱালকুছিৰ পৰা শিৱসাগৰৰ মানে জাৰ্ণিটোত আটাইতকৈ মানে ভাল লগা মানে ঠাইখিনি হ'ল কাজিৰঙা নমনো মানে কাজিৰঙাৰ এৰিয়াটো সোমোৱাৰ লগে লগে মানে ইমান এটা ধুনীয়া পৰিৱেশ মানে ৰাস্তাৰ দুয়োফালে মানে গছ তাৰপিছত গোটেই ৰাস্তাটোত ছাঁ পৰি থাকে খুব ধুনীয়া লাগে এতিয়া আমি যাব ওলাইছোঁ ফুৰিবৰ কাৰণে এনেই আৰু অকণমান ওলাই যাওঁ বিৰিয়ানী হওক আমি বাহিৰৰ পৰা আহিলোঁ বিৰিয়ানী আৰু ম'ম' লৈ আহিলোঁ ম'মৰ ইয়াতে এক প্লেটৰ দাম 70 টকা শুৱালকুছিত 30 টকা ম'মৰ দাম আৰু ইয়াতে
70 টকা আধাতকেও বেছি মানে তাকে এতিয়া খাই চাও কিমান মানে সোৱাদৰ মমো দিছে আৰু কেনে সোৱাদ আছে নে টেষ্টি নে টেষ্টি নে 70 টকা যা যেন লাগছে নে 70 টকা হিচাপত কেনে টেষ্টি হয় কিন্তু শুৱালকুছিটো এনেকুৱাই হয় আৰু কিছুমানে ইয়াতকৈ ভালহে হয় অলপ বোলে শুৱালকুছিত বেছি ভাল কেনে টেষ্ট ঠিক ঠাক ম'মৰ টেষ্টটো ইমান বহুত টেষ্টি নহয় আৰু কিন্তু মাংসটো বহুত একদম ভালকৈ মাংস দিছে সেইটো ক'ব লাগিব মমতকৈ বিৰিয়ানীৰ টেষ্টটো বেছি ভাল লাগিছে আৰু এয়া আমি কি খাই আছোঁ যদি আপোনালোকে ধৰিব পাৰিছে তেতিয়াহ'লে কমেণ্ট কৰি আমাক জনাওক আজিলৈকে আহিছোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাম টেক কেয়াৰ বাই